জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ উচিত ন্যায়ৰ দাবীৰে বিজেপিও আৰম্ভ কৰিছে ন্যায় যাত্ৰা। খানাপাৰাত বিজেপিৰ অসম প্ৰদেশৰ উদ্যোগত এই ন্যায় যাত্ৰা। ন্যায় যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী ৰনোজ পেগু, অজন্তা নেওগ, সাংসদ বিজুলী কলিতা মেধিকে ধৰি বিজেপিৰ বহু নেতাকৰ্মী। আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাইছো, আপোনালোকে দেখিছে। এই মুহূৰ্তত পাৰ্থপ্ৰতিম বৰুৱা আমাৰ সৈতে লাইভত আছে। পাৰ্থপ্ৰতিম বৰুৱা, মই আপোনাৰ কাষলৈ গৈছো। নিশ্চিতভাৱে সমীৰণ চাওক যে ৰাজ্যজুৰি যি ন্যায় যাত্ৰা বিজেপিৰ, সেই ন্যায় যাত্ৰা গুৱাহাটী মহানগৰীতো অব্যাহত আছে। আৰু এই মুহূৰ্তত আমি সকলোৱে এই পৰিৱেশ ডাঙৰীয়াৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ হোৱাটো বিচাৰিছে আৰু আমি সকলোৱে এই কথাটো ক্ষীপ্ৰতাৰে যাতে এই তদন্ত প্ৰক্ৰিয়া সম্পন্ন হয় আৰু ন্যায়ালয়ে যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত ন্যায় দিব পাৰে। অসমৰ ৰাইজে যিটো বিচাৰিছে, আমাৰ আজি উপস্থিত প্ৰতিগৰাকী অনুৰাগীও তাকেই বিচাৰিছে আৰু সকলোৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ অপেক্ষাৰে এনেদৰে সকলোৱে আগবাঢ়ি আহিছে। এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাই আছো। সতীৰ্থ কুকিল আছে, কুকিলে পৰিৱেশটো দেখুৱাই আছে আৰু ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। এই শ্লোগানেৰে দেখিবলৈ পোৱা গৈছে যে ইয়াত তেওঁলোকৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তা সমৰ্থক সমবেত হৈ খানাপাৰাৰ যি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আছে, সেই খেলপথাৰৰ পৰা তেওঁলোকৰ এই সমদল বাহিৰ কৰা হৈছে। আৰু তেওঁলোকৰ এটাই কথা যে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ হ'ব লাগে। যি ন্যায়ৰ দাবী, সেই ন্যায়ৰ দাবী তেওঁলোকেও উত্থাপন কৰিছে। আৰু তাৰ লগে লগে আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছো যে তেওঁলোকৰ স্পষ্ট কথা যে বিৰোধীয়ে যি সমালোচনা কৰিছে, সেয়া আচলতে সমালোচনা কৰিব নালাগে বুলি তেওঁলোকে কৈছে, কাৰণ ন্যায়ৰ দাবী তোলাটো সকলোৰে দায়িত্ব। আৰু এই মুহূৰ্তত আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছো। এয়া হৈছে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছো। আপোনালোকৰ লগত কথা পাতিবলৈও চেষ্টা কৰিম। তাৰ লগে লগে আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছো। এয়া খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা ওলোৱা বিজেপিৰ ন্যায় যাত্ৰাৰ বা ন্যায় সমদলৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাই আছো আপোনালোকক আৰু সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম। পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাই আছো। মুহূৰ্তত আমি সতীৰ্থ পাৰ্থপ্ৰতিম বৰুৱাৰ সহযোগত দৃশ্যাৱলী দেখুৱাই আছো। এয়া আপোনালোকে চাওক, যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিছে যে প্ৰত্যেকগৰাকী ব্যক্তিৰ হাতে হাতে একোখনকৈ পোষ্টাৰ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ শ্লোগান আওৰাইছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে। আৰু এয়া হৈছে ন্যায় যাত্ৰা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ উচিত ন্যায়ৰ দাবী কৰি এই মুহূৰ্তত খানাপাৰাত কি এক পৰিৱেশে বিৰাজ কৰিছে, সেই পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ। যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। যিমান দূৰলৈকে কেমেৰাই ঢুকি পায় সিমান দূৰলৈকে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু সকলোতে মানুহ মানুহ আৰু মানুহ। তেখেতে ন্যায় পাওক, সেয়ে আমি বিচাৰোঁ। আমি অনুৰাধাৰ পৰা আহিছোঁ। কি জনাব এই বিজেপিৰ? আমাক ন্যায় লাগে। জুবিনদাৰ নিচিনা মানুহ এজনৰ আজি এনেকুৱা হ'ব নালাগিছিলে। যিহেতু হৈছে, তেওঁক অতি শীঘ্ৰে ন্যায় দিয়াটো আমি বিচাৰোঁ। ধন্যবাদ। আমি এনেধৰণৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ খানাপাৰাৰ পৰা যিহেতু ওলাইছে। বাইদেউ, আপোনালোক ক'ৰ পৰা আহিছে? আমি বেলতলা চাৰ্ভেৰ পৰা আহিছোঁ। বেলতলা চাৰ্ভেৰ পৰা আহিছোঁ। বিজেপিৰ এই ন্যায় যাত্ৰাত আপোনালোকে অংশগ্ৰহণ কৰিছে। জুবিন দাই ন্যায় পালে ভাল লাগে। আমাৰ মৰমৰ শিল্পী আছিলে তেওঁ, সেইকাৰণে ন্যায় পোৱাটো বিচাৰোঁ আৰু আমি। আৰু এনেধৰণে আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ। সতীৰ্থ কুকিলে দেখুৱাই আছে যে আমি বিজেপিৰ নেতাকৰ্মীসকলৰ লগতো কথা পাতিছোঁ। চাৰিওফালে জয় জুবিন দা ধ্বনি আৰু তাৰ লগে লগে এই পৰিৱেশ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা তেওঁলোকৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত দৃশ্যাৱলী দেখুৱাই আছোঁ। আপোনালোকে দেখিছে, এয়া অংশগ্ৰহণ কৰিছে কেইবাগৰাকীও মন্ত্ৰীয়ে। ৰনোজ পেগুক দেখিবলৈ পোৱা গৈছে, অজন্তা নেওগক দেখিবলৈ পোৱা গৈছে, সমান্তৰালভাৱে জয়ন্ত মল্ল বৰুৱাক দেখিবলৈ পোৱা গৈছে। লগতো কথা পাতি আগুৱাই যাবলৈ চেষ্টা কৰিম। আজি আপোনালোকৰ যাত্ৰাটো শেষত কওক।
মানে হেৰিটো নষ্ট হৈ যায়। কিছু সময়ৰ পাছতে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিম বুলি আমাক জনাইছে, কিন্তু আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাইছোঁ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, ডাক্তৰ ৰনৌজ পেগু সকলো সমবেত হৈছে আৰু তেওঁলোকে সন্মুখত থাকি এই ন্যায় যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰিছে। গতিকে পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা ওলোৱা বিজেপিৰ ন্যায় যাত্ৰাৰ এই সমদল, যি সময়ত বিৰোধীয়ে সমালোচনা কৰিছে, বিৰোধীৰ সেই সমালোচনাক প্ৰত্যুত্তৰ দি তেওঁলোকে ক'ব বিচাৰিছে যে ন্যায় বিচৰাটো সকলোৰে অধিকাৰ আৰু অতি ক্ষিপ্ৰতাৰে যাতে ন্যায় হয় আৰু অতি ক্ষিপ্ৰতাৰে যাতে তদন্ত হয় সেয়া সকলোৱে বিচাৰিছে। গতিকে বিজেপিয়েও সেইটো দাবী কৰিছে, কাৰণ ন্যায় ব্যৱস্থা ন্যায়ালয়ে চাই, গতিকে ন্যায়ালয়ৰ ওপৰত তেওঁলোকৰ আস্থা বিশ্বাস ৰাখি পেলাই তেওঁলোকে আগুৱাই যাব বিচাৰিছে। গতিকে আমি পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা ওলোৱা এই পাৰ্থপ্ৰতিম বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযোজিত হোৱাৰ যত্ন কৰিম।